নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভালেই। সেইফালে এইটো যোৱাকালি ৰাতিৰ ভিডিঅ' আছিলে। আমি খানা পিনা খাই বৈ লৈ ৰাতি 11টামান বাজিছিলে। খানা চানা খাওঁতে 10:30 বাজিলে। তাৰপিছতে হাজবেণ্ডক ক'লোঁ ব'লক ডাবৰ পানী খাওঁগৈ। পিছতে হাজবেণ্ডে ক'লে ব'ল বুলি কৈ পিনে বেলকনিলৈ আহিলোঁ তাকে কাটিবলৈ কাৰণে। ভিতৰত মাহঁত শুই আছে, কাটিলে আৱাজ দিব বুলি আমি বাহিৰতে আহিলোঁ। বাহিৰতে বতাহ খাই কাটিম আৰু বুলি। পিছতে এইফালে চাওকচোন, বাহিৰত পূৰা লাইট জ্বলি আছে। ইমান ভাল লাগিছে দেখিবলৈ ৰাস্তাটো। যাই পিনে ঘূৰি ফুৰিবলৈ মন গৈছে। ইমান ৰাতিখন ঘূৰা দেখিলে পাপা মায়ে দিব আৰু কলিজা মানুহক লৈ পিনে ইমান ৰাতি মানে ক'লেও যাবলৈও নিদিয়ে। অকলে হ'লে ঘূৰিলে একো নক'লে হয়, এতিয়া কলিজা মানুহ আছে যে। আৰু এইফালে হাজবেণ্ডে ডাব কাটি আছে। মই ভিডিঅ' কৰি থাকোঁতে হাজবেণ্ডে কৈছে, কিয় মোক ভিডিঅ' কৰি আছে নেকি? মই বোলো আৰু মিচিং মিচিং হাঁহন পূৰা এইফালে কলিজা মানুহে দেখিছেনে মাৰি আছে পিঠিত বাপেকক। আৰু কিমানখিনি ডাবৰ পানীও পেলাই দিলে কলিজা মানুহে। ইমান দুষ্ট হৈছে ন আজিকালি। আৰু কোনে কোনে আপোনালোকৰ ডাবৰ মানে ভিতৰৰ মাংসখিনি খাই জনাবচোন। মই কিন্তু খাই খুব ভাল পাওঁ দেই। কোনোবাই নেখাই পেলাই দিয়ে, কিন্তু মই খাই ভাল পাওঁ। সেইকাৰণে মই হাজবেণ্ডক কৈছোঁ মোক ওলোৱাই দিয়কচোন, মই খাওঁ। পিছতে হাজবেণ্ডে কাটি পিনে